টিংখাঙৰ এটা বৃহৎ অঞ্চলত বায়ু প্ৰদূষণে জলাকলা খুৱাইছে ৰাজ্যক। অইল ইণ্ডিয়া লিমিটেডৰ এটা খাদৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতি। টিংখাঙৰ ২ নম্বৰ হালমাৰী দীঘলীয়া গাঁৱৰ DJTS 8 নম্বৰৰ খাদটোত বৰ্জিত ৰাসায়নিক পদাৰ্থ পেলোৱা দীৰ্ঘদিন ধৰি দুৰ্গন্ধৰ সৃষ্টি হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। অতিপাত দুৰ্গন্ধৰ ফলত অঞ্চলটোৰ বহু লোকৰ বমি, পেটৰ অসুখ আদি হোৱাৰো অভিযোগ উঠিছে। খাদটোৰ কাষৰীয়া হগুনেছোৱা, হলগুৰি, হালমাৰী দীঘলীয়া, হাতীগড় আদি কেইবাখনো গাঁৱলৈ দুৰ্গন্ধ বিয়পি বায়ুৰ প্ৰদূষণ হোৱাৰ অভিযোগ উত্থাপন হৈছে। দুই নং হালমাৰী অন্তৰ্গত DJTS লোকেশ্যনৰ এই খাদটো মানে ইয়াৰ পৰা যোৱা প্ৰায় এমাহ হ'ল আৰু এমাহৰ পিছত আমাৰ পৰিত্যক্ত অৱস্থাত থকা যিটো কেমিকেলৰ যিটো এটা মানে পিট আছে, সেই তাৰ যি দুৰ্গন্ধ ওলাইছে, এই দুৰ্গন্ধটো এই অঞ্চল জুৰি ৪-৫খন গাঁও সাঙুৰি বহুত মানে দুৰ্গন্ধ ওলাইছে। ইয়াৰ পৰা যি দুৰ্গন্ধ, ইয়াৰ পৰা আমি মানে পৰিত্ৰাণ পাবৰ কাৰণে অইল কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাইছোঁ। কেইবাৰবাৰো আমি দৰখাস্ত কৰিছোঁ, আবেদন কৰিছোঁ, কিন্তু তেওঁলোকে কোনো সুব্যৱস্থা লোৱা নাই। তেওঁলোকক আমি খুব ভালভাৱে ভদ্ৰভাৱে কৈ আছোঁ, কিন্তু তেওঁলোকে আজিলৈকে একো উচিত ব্যৱস্থা কৰা নাই। তেওঁলোকে পাল মৰা ধৰণে ২ বস্তা চূণ ঢালি ইয়াতে তেওঁলোকে বৃহৎ মুনাফা লৈ তেওঁলোকৰ অকল নিজৰ স্বাৰ্থ লাভৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে ইয়াৰ পৰা কোটি কোটি টকা আমাৰ ইয়াৰ পৰা লৈ গৈছে। কিন্তু তেওঁলোকে আমাৰ যি কাষৰীয়া ৰাইজৰ এই যি জ্বলন্ত সমস্যা, এইটো আমাৰ জ্বলন্ত সমস্যা। আমাৰ ওচৰৰ মানুহবিলাকৰ প্ৰত্যেকৰ ঘৰতে আজি ডেটত মানে ভাত খাব পৰা নাই, বিশেষকৈ শিশুসকলৰ মানে বেমাৰ হৈছে, বমি হৈছে। গতিকে এইটো অনাগত দিনত যে এটা মহামাৰীৰ ৰূপ ল'ব, সেইটো এটা খাটাং। ২ নং